আমি এটা স্পষ্টীকৰণ দিবলৈহে আগবাঢ়িছোঁ। যোৱা কেইদিনমানৰ আগত আমাৰ এই টুমপ্ৰব এলেকাত কিছু সীমা বিবাদৰ লৈ এটা সংঘাত বা প্ৰতিবাদ হৈছিল। বিশেষকৈ ১ নং দৰমলা সমষ্টিৰ জনপ্ৰতিনিধিৰ ওপৰত তেওঁলোকে মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ কৰিছিল। আমাৰ দালা শ্ৰেণীৰ মানুহসমূহে নগৰ ডিষ্ট্ৰিক্টক মানে বলপূৰ্বকভাৱে নগৰ কাৰ্বি আংলং বনাবলৈ বিচাৰিছে বা অধিগ্ৰহণ কৰিব বিচাৰিছে বুলি তেওঁলোকে আমাক অভিযোগ কৰিছে। কাৰ্বি আংলং যেতিয়া 1951 চনত 17 নৱেম্বৰত ইউনাইটেড মিকিৰ হিলছ আৰু নৰ্থ কাছাৰ হিল গঠন হৈছিলে, তেতিয়া এখন চেঞ্চাছ হৈছিলে। এই চেঞ্চাছৰ ভিত্তি অনুসৰি আমাৰ সেই বৃহৎ কাৰ্বি আংলং জিলাখনত অবিভক্ত শিৱসাগৰ জিলা আৰু নগাঁও জিলাৰ যিখিনি বৃহৎ এলেকা, সেই বৃহৎ এলেকাৰ পৰা প্ৰায় মানে গাঁওসমূহ কাৰ্বি আংলঙত হস্তান্তৰ কৰা হৈছিল। আচলতে 1951 চনত যিখিনি আমাৰ গভমেণ্টৰ পৰা চেঞ্চাছ হৈছিলে, সেই চেঞ্চাছতে অলৰেডি নগাঁও ডিষ্ট্ৰিক্টৰ পৰা কিছু অংশ গাঁওবিলাক কাৰ্বি আংলঙত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰু সেই হিচাপে যোৱা কেইদিনমানৰ আগত আমাৰ প্ৰতিনিধিয়ে কাৰ্বি আংলং এলেকা পৰা হিচাপে কিছু আঁচনিসমূহ কৰিবলৈ যোৱাত তেওঁলোকে বাধা প্ৰদান কৰে। তেতিয়া আমাৰ প্ৰতিনিধিয়ে সম্পূৰ্ণ সন্মানীয় শ্ৰীযুত প্ৰভাত চন্দ্ৰ তাৰে সম্পূৰ্ণ গভমেণ্টৰ ভিত্তিৰ ওপৰত তথ্যৰ ওপৰত দাঙি ধৰিছিল যে এই টুমপ্ৰব এলেকাখন মানে সম্পূৰ্ণ কাৰ্বি আংলঙৰ অধীনত অন্তৰ্ভুক্ত হৈ আছে বুলি। 51ৰ পৰা যিখিনি চেঞ্চাছ হৈছিলে 61ত পাব্লিছ হৈছিলে, 65ত তলতো আছে না, 65ত এই 65ৰ যিখিনি নথিপত্ৰ তাত চালে আপোনালোকে সম্পূৰ্ণভাৱে বিতংভাৱে পাব। ইয়াৰ পিছতো 1975 3 ছেপ্টেম্বৰ তাতো আছাম গেজেট এখন পাব্লিছ হৈছিলে অসম চৰকাৰৰ পৰা। তাতো সেইবোৰ যিবোৰ গাঁওসমূহ অন্তৰ্ভুক্ত আছে তাতো অন্তৰ্ভুক্ত হৈ আছে। গভমেণ্টৰ যিখিনি তথ্য, সেই তথ্যসমূহ তেখেতসকলে জানিবলৈ বিচাৰক, আমি অনুৰোধ জনাইছোঁ। আৰু নগাঁও ডিষ্ট্ৰিক্ট তৰফৰ পৰা নগাঁও জিলাৰ যিখিনি হস্তান্তৰ মানে নথিপত্ৰ, ইয়াৰ এখন আমি আপোনালোকক সংবাদ যোগেদি দেখুৱাইছোঁ। নথিপত্ৰৰ যোগেদি তেখেতসকলে যদি আগবাঢ়ে নিশ্চয় প্ৰমাণটো হ'ব। আৰু বিশেষকৈ জুৰিডিকশ্যন আমাৰ কাৰ্বি আংলঙৰ যিখিনি সীমা, সেই সীমাখিনিও তেখেতসকলে গম পাব। আমি জানো তেওঁলোকে হয়তো চাগে বহুত বস্তু তেখেতসকলৰ বা তেওঁলোকৰ হাতত নাই তথ্যসমূহ। গতিকে আমি সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰোঁ তেওঁলোকক যে যিসকলে তথ্য ভিত্তি নোহোৱাকৈ প্ৰতিবাদ কৰিছে তেওঁলোকক আমি দুখ পাইছোঁ। গতিকে আপোনালোকক সংবাদ মাধ্যমেৰে আমি সেইখিনিকে জনাইছোঁ যে তেওঁলোকে যেন তথ্যৰ যোগেদি গভমেণ্টৰ যিখিনি নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনসমূহ তেওঁলোকে জানিবৰ কাৰণে আমি সংবাদ মাধ্যমেৰে তেওঁলোকক অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।